2022 চনৰ যি নিযুক্তি প্ৰক্ৰিয়া আছিলে অসম পুলিচৰ সেই নিযুক্তি প্ৰক্ৰিয়াত কেনেদৰে সেকেন্ড কাট অফ লিষ্ট দিয়া হৈছিলে সেই বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আৰু নিশ্চয় তেতিয়া এই যেটো অসম পুলিচৰ ABUB আৰু বাকি যিখিনি আছিলে সেইকেইটা ক্যাটাগৰীত ৰিভাইজড যেটো লিষ্ট এটা দিছিলে মানে সেকেন্ড এডিশনাল লিষ্ট এটা দিছিলে সো এই বিষয়ে আজিৰ এই ভিডিঅ'টো আলোচনা কৰিম আপোনালোকে চাই থাকিব সেকেন্ড লিষ্ট দিয়াক লৈ এটা মিটিং বহিছিল আৰু এই মিটিঙত কি সিদ্ধান্ত লোৱা হৈছে ইয়াতে লিখা আছে যে ইয়াতে সেকেন্ড লিষ্ট দিয়া হ'ব বুলি মানে তাৰ পিছত বহুকেইজনক ইয়াতে সিলেকশন কৰা হৈছিল আপোনালোকে বৰ্তমান যেটো চাই আছে আৰু পিছৰ এই মিটিঙৰ যেটো ক্লিয়াৰেন্স দিছিলে ক্লিয়াৰেন্স দিয়াৰ পিছত তাৰ পিছত আৰু এটা প্ৰতিবাদ হৈছিল আপোনালোকে চাব ইয়াতে এটা মানে বেলেগে যেটো পোৱা নাই সেই পোৱা নপোৱা বয়লৈকে এতিয়া মানে আকৌ মানে ধৰ্ণা দিছে গুৱাহাটীত গৈ সেইটো ডিজিপি ছাৰে নিজে কৈছে যে নহয় আমি চোৱাৰ পিছত আমি সেকেন্ড লিষ্টখন ওলাব কাৰণে ওলাম আৰু কি মানে কথা কৈছে আৰু কি ছাৰে কিন্তু এতিয়া আমি কৈছো যে ছাৰ আমাক এইটো সেকেন্ড লিষ্টখন নালাগে আমাক প্ৰথমখন লিষ্টখন আপুনি যেটো দিছে প্ৰথমত সেই সেকেন্ডখন নালাগে প্ৰথমখন আমাক জাৰি ৰাখিবলৈ এইখিনি আমাৰ আবদান যাম সেকেন্ড লিষ্ট নিশ্চয় আপোনালোক চাইছে এই যেটো সেকেন্ড লিষ্ট দিয়াৰ যেটো মিটিং হৈছিল মিটিঙত ঘোষণা হোৱাৰ পিছত কি হৈছিল ইয়াক লৈ এটা বিৰোধ প্ৰতিবাদ হৈছিল কি যে ইয়াতে সেকেন্ড লিষ্ট দিব নালাগে যেটো প্ৰথম যেটো লিষ্ট দিছিলে সেই লিষ্টটোই থাকিব আৰু একাংশই প্ৰতিবাদ কৰিছিল যে ইয়াতে সেকেন্ড লিষ্ট দিব নালাগে বা সেকেন্ড লিষ্ট হাই তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছিল আপোনালোকে যিসকলে সেকেন্ড লিষ্ট নালাগে বুলি প্ৰতিবাদ কৰিছিল তেওঁলোকৰ প্ৰতিবাদ কোনো ধৰণৰ কাৰ্যকৰী হোৱা নাছিল প্ৰতিবাদখিনি আৰু যিসকলে প্ৰতিবাদ কৰিছিল সেকেন্ড লিষ্ট লাগে বুলি তেওঁলোকক সেকেন্ড লিষ্ট দিছিল পিছৰ পৰ্যায়ত সেকেন্ড লিষ্ট দিছিলে আৰু সকলোখিনি এক্সাম দিব পাৰিছিল সো এইখিনি কথা আপোনালোক জনাইছো যে ইয়াতে 2022 চনৰ সেকেন্ড লিষ্ট দিছিলে আৰু কেনেকৈ সেকেন্ড লিষ্ট দিছে এই কথাখিনি আপোনালোক জনাইছো ধন্যবাদ